আমার আমবাড়ি উচ্চ মাধ্যমিক বিদ্যালয়ের প্রতিষ্ঠাপক প্রধান শিক্ষক তথা আমবাড়ি অঞ্চলের এজন বিশিষ্ট শিক্ষাবিদ মোর শ্রদ্ধার শিক্ষাগুরু আব্দুল হক মাজার ভূঁইয়া স্যারের জানাজাৰ নামাজ ইতিমধ্যে সম্পন্ন হৈছে। তেখেতৰ জানাজাৰ নামাজত হোজাই তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ গুণমুগ্ধ, তেখেতৰ সতীৰ্থ, তেখেতৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰসকলৰ উপস্থিতিত জানাজাৰ নামাজ সম্পূৰ্ণ হয়। আৰু এই মৃত্যুৱে আমাৰ আমবাড়ি অঞ্চলত এক শোকৰ ছায়া বিৰাজ কৰিছে। তেখেতৰ মৃত্যুত আমাৰ এই আমবাড়ি অঞ্চলৰ যি ক্ষতি, এই ক্ষতি যে পূৰ্ণ হ'ব তাৰে আমি আশা কৰিব নোৱাৰোঁ। তেখেত এগৰাকী বিশিষ্ট শিক্ষাবিদ আছিল, লগতে এজন সামাজিক ও ৰাজনৈতিক ব্যক্তি আছিল। তেখেত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এজন সৈনিক আছিল। তেখেতৰ ছাত্ৰ জীৱনত তেখেতে SFI কৰিছিল, তাৰপিছত তেখেতে DUFI কৰিছিল আৰু অৱশেষত তেখেতে অবিভক্ত নগাঁও জিলাৰ ভাৰতীয় মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ পলিট ব্যুৰোৰ সদস্য আছিল। তেখেতৰ এই ৰাজনৈতিক জীৱনত বিশেষকৈ আমাৰ এই পিছপৰা অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিশেষভাৱে যি বিপ্লৱ গঢ়ি উঠিছিল আৰু তেখেতে বিশেষকৈ আমাৰ এই অঞ্চলখন কৃষি প্ৰধান অঞ্চল বাবে কৃষকসকলৰ হকে মাত মাতিছিল, কৃষক আন্দোলনো কৰিছিল আৰু অৱশেষত তেখেতে আমবাড়ি হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিনা বেতনে। তেখেত যেতিয়া অৱসৰ হৈছিল তেতিয়া আমবাড়ি হাইস্কুলখন প্ৰভিঞ্চিয়েলাইজ হোৱাই নাছিল। তেখেতৰ একাত্ম প্ৰচেষ্টাত আমবাড়ি হাইস্কুলকে আদি কৰি বিভিন্ন শিক্ষা অনুষ্ঠান গঢ় লৈ উঠিছিল। তেখেতৰ যি কৰ্মৰাজি আছিল সেই কৰ্মৰাজি আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত আচলতে আমাৰ অঞ্চলৰ কাৰণে এক উজ্জ্বল নক্ষত্ৰ আছিল আৰু মই অৱশেষত তেখেতৰ আত্মাৰ সদ্গতি আৰু লগতে আল্লাহ তেখেতক জান্নাতুল ফেৰদৌছ দান কৰক, এই আশাৰে মহান আল্লাহৰ ওচৰত দোৱা মাগিছোঁ।